ঐক্যবদ্ধভাৱে 2026 নিৰ্বাচনত খেলিম। আজি এইটো আমাৰ সিদ্ধান্ত। অসমৰ মাটিৰ পৰা বিজেপিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজৰ যি অপশাসন চলাই আছে তাক উফৰাই পেলাবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলে ঐক্যভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অসমৰ জনগণৰ স্বাৰ্থত আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। এইটো আমাৰ সকলোৰে সংকল্প, কাৰণ আমি সেই কথাটো বহু দিনৰ পৰা কৈ আহিছিলোঁ। আজি আমি আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াত যিটো বিৰোধী ঐক্য বা এনেধৰণৰ কিবা নামাংকন কৰা হ'ব নেকি, বা ইয়াৰ মৰ্চাটো কেনেধৰণৰ হ'ব বা কিয় এই সম্পৰ্কত এতিয়াও আলোচনা হোৱা নাই। আমি অন প্ৰিন্সিপল বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। আমি আজি এই কথাটোৱে আনুষ্ঠানিকভাৱে আমাৰ মাজত সিদ্ধান্ত হৈছে। মানে পৰৱৰ্তী পৰ্যায়ত যিসমূহ বৈঠক হ'ব, ৰূপৰেখা যিটো হ'ব, ৰণকৌশল আৰু ৰূপৰেখা, সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত আলোচনা বিলোচনা কৰি বিভিন্ন পৰামৰ্শ আহিছে। এজেণ্ডা কি হ'ব, কোনবোৰ পইণ্ট আমি হিট কৰিম, তেওঁলোকৰ উইকনেছ ক'ত, তেওঁলোকে কি কৰি আছে, কাৰাপশ্যন কি, এইবোৰ চব বহুত আলোচনা হৈছে। কিন্তু আমি প্ৰথম আজি অন প্ৰিন্সিপল নীতিগতভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। এইটো অসমৰ জনগণৰ প্ৰতি আমাৰ যিটো দায়িত্ব, এই দায়িত্ব আমি পালন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। যিটো ৰূপৰেখা প্ৰস্তুত হ'ব, ৰূপৰেখা প্ৰস্তুতৰ বাবে কোনো বিশেষ ব্যক্তিক দায়িত্ব দিয়া হৈছে নেকি এনেধৰণৰ? চাওক, সেইবোৰ আপোনালোকে সময়ে সময়ে গম পাই থাকিব। যিবোৰ আমি কৰিম আপোনালোকৰ পৰা কেতিয়াও আঁতৰত নকৰোঁ। আমি যি কৰিম সুপৰিকল্পিতভাৱে আৰু অসমৰ জনগণৰ স্বাৰ্থত যিহেতু কৰিম, সকলো কথাই আপোনালোকে জানিব পাৰিব। এতিয়া আজিৰ দিনটোত আমি এইটোৱেই অসমৰ জনগণৰ মাজলৈ এই বাৰ্তাটোকে দিব খুজিছোঁ।